Hello dear students, welcome back to Ramanujan Academy. আশা কৰিছো তোমালোকে ভালে আছা আৰু প্ৰিভিয়াস যেটো ভয়েছৰ ক্লাছ আছিল হেতু চাইছা। After a long gap আমি আজি ডিসকাস কৰিব গৈ আছো ভয়েছৰ পাৰ্ট 2 ভিডিও, ঠিক আছে? তো আমি প্ৰিভিয়াস ওয়ান ভিডিওত আনটা টাইপৰ ভয়েছ ডিসকাস কৰিছিলো আৰু আজি ডিসকাস কৰিব গৈ আছো ৰিমেইনিং তোমাৰ ফিউচাৰ টেন্সৰ চাৰিটা ভয়েছ লগত ইন্টাৰোগেটিভ ভয়েছ, ইম্পাৰেটিভ ভয়েছ আৰু মডেল ভয়েছ। তো আহা ক্লাছটো স্টাৰ্ট কৰি দিও। ফিউচাৰ indefinite voice আমি ফার্স্ট ডিসকাস কৰিম। তো ফিউচাৰ টেন্সৰ ফৰ্মেশনটো কি আছিলে? টেন্সলে মনত পেলোৱা কি আছিলে? সাবজেক্ট থাকিব, সেল বা উইল থাকিব, ভার্ব থাকিব, অবজেক্ট থাকিব, ৰাইট? তো ইয়াত কি হ'ব? I shall call you। তো যদি আমি এটো কি কি আছিলে? এক্টিভ ভয়েস হৈ আছে। যদি আমি এটো ভয়েস পেসিভ কৰো, পেসিভ কৰিলে কি হ'ব? মনত আছে নে? ইয়াৰ অবজেক্টটো সাবজেক্ট কৰা you shall be। কলটোৰ পাষ্ট পাৰ্টিসিপল ফর্ম বহুৱা কল হ'ব, বাই প্রিপজিশন লব, আই হলে কি হ'ব? মি হ'ব, রাইট? তো একেবাৰে ইজি হয়। নেক্সট চোৱা, যদি এটা পেসিভৰ পৰা আমি এক্টিভ কৰিব লগা হয়, we will be helped by her। তো এটো যদি আমি কি কৰো? এক্টিভ কৰিবলৈ যাওঁ, তেতিয়া কি কৰিম? সেম ওয়ে সাবজেক্ট কৰা her to সাবজেক্ট কৰিলে কি হ'ব? সি হ'ব, সি কি হ'ব? will। So ইয়াত by আৰু be cancel হ'ব। ভার্বটো আছে past participle form, হেতু প্ৰেজেন্ট ফর্মত লৈ যোৱা। helped or past প্ৰেজেন্ট ফর্মটো কি হ'ব? help। help us। ক্লিয়াৰ হৈছে? হ'ব? তো নেক্সট তোমালোকৰ কাৰণে থাকিব দুটা হোমৱৰ্ক। The car will be bought by me। এটো এক্টিভ কৰিবা and they will play the game। play the game এটো কি কৰিবা? পেসিভ কৰিবা, ঠিক আছে? তো ফিউচাৰ ইনডেফিনিট টেন্সৰ ভয়েস এইখিনিয়ে, ঠিক আছে? বুজি যদি পাইছা তোমালোকে এই কিটা হোমৱৰ্ক কৰিবা। নেক্সট চোৱা, ফিউচাৰ কন্টিনিউয়াস ভয়েস। ফিউচাৰ কন্টিনিউয়াস ভয়েস। সো ফিউচাৰ কন্টিনিউয়াস টেন্সত কি হ'ব? যে I shall be singing a song। ঠিক আছে? ইয়াত কি থাকিব? I shall be singing a song। তো ইয়াত কি কৰিবা? অবজেক্টটো লৈ আহা, সাবজেক্ট কৰা a song হ'ব, তাৰ পাছত কি হ'ব? সঙৰ লগত will আহিব, be। ইয়াত ing যদি থাকে, আমি প্ৰেজেন্ট পাৰ্টিসিপল হৈ থাকিলে কি কৰিম? being কৰি লিখিম। ing টো এক্সট্ৰাকে being, b e i n g। তো singৰ past participle form চোৱা, কি হ'ব? sung by me। নেক্সট এটা পেসিভৰ পৰা এক্টিভ চোৱা, they will be being evaluated by us। সো এটো হৈ আছে তোমাৰ পেসিভ ভয়েস। আমি এক্টিভ যদি কৰো, us টো কি কৰিলে? এক্টিভ কৰিলে we হ'ব, we shall be evaluating them। হৈছে? ক্লিয়াৰ হৈছে? তো এতিয়া তোমালোকে দুটা কৰিবা আৰু কপি লগত লৈ ল'বা দেই। যেতিয়া গ্ৰামাৰ ক্লাছ কৰা, ক্লাছটো এটেন্ড কৰোঁতে লগত এখন কপি এটা পেন লৈ ল'বা, নোট ডাউন কৰি যাবা আৰু হোমৱৰ্ক বিলাক কৰিবা, এলাহ নকৰিবা। এতিয়া তোমালোকৰ কাৰণে হোমৱৰ্ক চোৱা, they will be being entertained by us। নেক্সট লিখা, she will be reading a poem। ওকে? সো এটো কৰিবা পেসিভ হলে সেন্স, এটো কৰিবা এক্টিভ হলে সেন্স। ক্লিয়াৰ?
তো আমি তেতিয়াহ'লে নেক্সটটো শিকিম নেক্সট কি হ'ব ফিউচাৰ পাৰফেক্ট টেন্স ফিউচাৰ পাৰফেক্ট ভইচ তো ফিউচাৰ পাৰফেক্টত কি থাকিব সাবজেক্ট shall will have has প্লাছ ভাৰ্বৰ past participle প্লাছ অবজেক্ট so I shall have completed my homework HW means homework ঠিক আছে so এইটো আমি যদি কৰো homework HW short formত লিখিছো homework কি আহিব থাৰ্ড পাৰসন হোৱাৰ কাৰণে has আহিব নেক্সট আহিব been verb to past participle হৈ আছে তো কি লিখিবা completed by কোনে কৰিছে মই নিজে ঠিক আছে তোমালোকে দিয়া নেকি দাদা বাহঁতক হোমৱৰ্ক কৰিবলৈ কাৰণে নিজে কৰিবা দেই you shall have been punished by mother ঠিক আছে you shall have been punished by mother তোমাক কি কৰিলে মায়ে ৰামচৰ লগাই দিলে থাওক কিহৰ কাৰণে পঢ়া শুনা কৰা নাছিলা তো এইটো আমি কি কৰিম যদি এক্টিভ কৰিব যাওঁ এক্টিভ কৰিলে কি হ'ব মাদাৰ সৰি উইলটো দিব হৈ গৈছে মাদাৰ উইল হেজ so কি আহিব been cancel by cancel punished you ঠিক আছে mother will has punished you হৈছে পাতি লৈছা যদি বুজি পাইছা দুটা হোমৱৰ্ক দিও এগেইন হোমৱৰ্ক কিটা পাতি লবা লগতে কৰি যাবা Sita will has drawn a painting ঠিক আছে এইটো পেচিবলে চেঞ্জ কৰিবা নেক্সট এ song will has been recorded by me মই গালো আৰু গানটো ঠিক আছে a song will has been recorded by me এইটো কৰিবা এক্টিভলে চেঞ্জ কৰি দিবা কিন্তু দেই তাৰ পাছত আহিব ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াস ভইচ so ইয়াত continuous voice so এইটো হ'ব তোমালোকৰ বহুত লম্বা I shall have writing a novel so ইয়াতে কি হ'ব চোৱা এই নভেলটো আমি সাবজেক্ট কৰিলো a novel will has been ইয়াতে বিনটো দিব ৰৈ গৈছে ইয়াত আহিব দেই বিন হ'ব বিন যদি ভাৰ্ব প্লাস ing থাকে তো ing টো এক্সট্ৰা বডি কি লিখিবা বিং লিখিবা ৰাইট or past participle form কি হ'ব written হ'ব by মই লিখিছো আৰু a novel will has been being written by me next আমি চাও এটা passive to active the bag will has been being designed by you so এটা যদি আমি অ্যাক্টিভ কৰো তেতিয়া কি হ'ব you shall have been design a bag the bag হ'ব পাৰিবা you shall have been designing the bag okay তো নেক্সট আহিলে তোমালোকৰ কাৰণে হোমৱৰ্ক পটাপট পাতি ল'বা আৰু কৰি যাবা the bird will has been being captured by them
they will have been being নালাগে they will have been playing again. ওকে, সো এইটো কৰিবা পেছিবল টেন্স আৰু এইটো কৰিবা এক্টিভ টেন্স। ইয়াৰ লগতে আমি ফিউচাৰ টেন্সৰ চাৰিটা ভয়েস কমপ্লিট কৰিছো। এতিয়া আমি শিকিম ইম্পাৰেটিভ, ইন্টাৰোগেটিভ এণ্ড মডেল ভয়েস। সো এক্সাম পাৰপজৰ কাৰণে বেছি ইম্পৰ্টেন্ট হয় তোমালোকৰ, তাৰ পৰা বেছি কুৱেশ্যন আহে, ঠিক আছে। সো চোৱা, ইম্পাৰেটিভ ভয়েস, ইম্পাৰেটিভ ভয়েস। এতিয়া ইম্পাৰেটিভ ভয়েস কি হয়, তোমালোকে মোক এটা ইম্পাৰেটিভ সেন্টেন্স ক'ব পাৰিবা? ইম্পাৰেটিভ কি হয়, যদি মই কাৰোবাক অৰ্ডাৰ দিছো, কাৰোবাক কি কৰিছো, ৰিকুৱেষ্ট কৰিছো, ঠিক আছে, তো সেইবোৰ কি হ'ব, ইম্পাৰেটিভ হ'ব। আদেশ বা অনুজ্ঞাসূচক বাক্যবিলাক, সাপোজ কি কৈছো যে খিৰিকীখন বন্ধ কৰি দিয়া, ক্লোজ দা উইন্ডো, ঠিক আছে। যদি মই কৈছো যে সাপোজ ডক্টৰ ফোন কৰা, কলে ডক্টৰ, ঠিক আছে। যদি মই কৈছো যে সাপোজ ৰাইট এ পয়েম, এটা কবিতা লিখা, তো সেইবোৰ কি হ'ব, অনলি ভাৰ্ব আৰু অনলি অবজেক্ট থাকিব। চোৱা, যদি মই তোমালোকক কওঁ যে চেঞ্জ দা ভয়েস, চেঞ্জ দা ভয়েস, তো এইটো আহিলে আমাৰ অবজেক্ট, এইটো আহিলে আমাৰ ভাৰ্ব। তো ইয়াত থাকিব অনলি ভাৰ্ব প্লাস অবজেক্ট, ইয়াত কোনো সাবজেক্ট নাই, ঠিক আছে। সাবজেক্ট যদি নাথাকে আমি তাত কি বহাম? যদি মানুহ মৰি যায় তেতিয়া কি বহাম? লেট। তো ইয়াতো ধৰা ইয়াৰ সাবজেক্টটো গ'ল ডেড, তো আমি বহাম লেট। তো কি বহাম? ইয়াত তোমালোকে ইউজ কৰিবা লেট। সাবজেক্ট হল ডেড, সো ইউজ কৰিবা লেট। ইয়াত কি কৰিবা? অবজেক্টটো লৈ আহা, লেট দা ভয়েস, লেট দা ভয়েস বি চেঞ্জড। পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব ভাৰ্বটো, এইটো আমি জানো। অল পেছিভ ভয়েসত যিটো ভাৰ্ব থাকিব সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মত বহিব। তো ইয়াত কি আছে? চেঞ্জ আছে, চেঞ্জৰ পাষ্ট পাৰ্টিচিপল চেঞ্জ হ'ব। অবজেক্টটো আমি বহালো, তাৰ আগত আমি কি বহালো? লেট বহালো, বি চেঞ্জড। ক্লিয়াৰ হৈছে? হৈছে? আৰু এটা কৰি দিছো চোৱা, সাপোজ shut the door, এতিয়া কি কৰিবা? let the door be shut, let the door be shut, হ'ব? পাৰিবা এতিয়া? ঠিক আছে। এক্সামত আহে দেই, ইম্পাৰেটিভ আহে এক্সামত। এতিয়া যদি মই এটা পেছিভ দিওঁ, সাপোজ let the doctor be called, যে ডক্টৰজন কি কৰা, ডক্টৰজন মাতা হ'ল, তো কি হ'ব? ইয়াত ভাৰ্বটো ফাৰ্ষ্ট লৈ আহা, কল দা ডক্টৰ। তুমি বি আৰু কি নবহাও? লেট নবহাও, ডাইৰেক্ট কি কৰিবা? ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত লৈ আহিবা, কল দা ডক্টৰ, ভাৰ্ব আৰু অবজেক্ট, ঠিক আছে। তো ইম্পাৰেটিভ ভয়েস চবতকে ছোটা সা একদম সৰু ভয়েস হ'ব, আৰু তাত আমি লেট ইউজ কৰিম, ঠিক আছে। তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিব এতিয়া দুটা। ড্ৰাইভ এ কাৰ, ড্ৰাইভ এ কাৰ। নেক্সট লিখা, let bad company be given up, ঠিক আছে। let bad company be given up, যে বেয়া সংগ কি কৰা? ত্যাগ কৰা, ঠিক আছে। তো এইটো কৰিবা তোমাৰ এক্টিভ আৰু এইটো কৰিবা পেছিভ, হল। এতিয়া আমি শিকিম ইন্টাৰোগেটিভ, ঠিক আছে। ইন্টাৰোগেটিভ, ইন্টাৰোগেটিভ, ইন্টাৰোগেটিভ হয় যেতিয়া ইন্টাৰোগেটিভ বুজি পাইছা, প্ৰশ্নবোধক। যদি আমি কাৰোবাক কুৱেশ্যন সুধিছো, কিবা প্ৰশ্ন সুধিছো, সাপোজ হোৱাট ইজ ইয়ৰ নেম, তাৰপাছত আহিলে তোমাৰ ডু ডিড লগাইও আমি সুধিব পাৰো, ঠিক আছে। ডু ইউ কমপ্লিট ইয়ৰ হোমৱৰ্ক, এইবোৰ যদি হয় তেতিয়া আমি ভইচটো কেনেকৈ চেঞ্জ কৰিম? এতিয়া আমি ইন্টাৰোগেটিভ ভইচটো দুটা টাইপত পাম, যে চিম্পল ইন্টাৰোগেটিভ আৰু চিম্পল ইন্টাৰোগেটিভ আৰু ডবল ইন্টাৰোগেটিভ। সো ইয়াত কি থাকিব? চিম্পল ইন্টাৰোগেটিভত কি থাকিব? যদি ডু থাকিব, ডিড থাকিব, অক্সিলাৰী ভাৰ্ব বিলাক, ডাজ থাকিব, কেন, কুড, মে, মাইট, হা, মে, মাইট, হেভ, হেজ, ঠিক আছে, এইবোৰ থাকিব। হেড
আৰু ডবল ইণ্টাৰগেটিভত যিমান থাকিব WH কুৱেশ্যনৰ ছাপ'জ হোৱাট when where how who এইবোৰ থাকিব তো যদি কি হয় দুটা বেলেগ বেলেগ হয় দুইটা ভয়েস কৰা কি হ'ব ষ্টাইলটো বেলেগ বেলেগ হ'ব ঠিক আছে তো আমি যদি চাওঁ এটা ফাৰ্ষ্টতে আমি ললো যে ডবল ইণ্টাৰগেটিভ ললো ছাপ'জ who breaks the glass গ্লাছটো কোনে ভাগিলে সো আমি ইয়াতে কি কৰিম who to directly ইয়াতে কি কৰিম by whom লিখিম ইয়াত by whom কিয় লিখি আছো মই কৈ আছো by whom the glass is broken সো by whom আমি কিয় লিখিছো যদি আমি ধৰি লোৱা এইটো নহয় পেলাই এটা ফৰ্মেট চাও যে আমি এনে আগৰ নিচিনাকে ভইচ চেঞ্জ কৰি গৈছো the glass আহিলে the glass আহাৰ পাছত কি হ'ব is broken by whom তেতিয়া কি হ'ব এইটো এটা সিম্পল সেন্টেন্স হ'ব এইটো ইন্টাৰোগেটিভ সেন্টেন্স নহয় এফাৰ্মেটিভ সেন্টেন্স হ'ব ঠিক আছে পজিটিভ সেন্টেন্স হ'ব ইন্টাৰোগেটিভ নহয় যদি প্ৰশ্ন হ'ব লগিয়া হয় এইটো কি হ'ব লাগিব আগত আহিব লাগিব তেতিয়াহে প্ৰশ্নবোধক হ'ব গতিকে আমি কি কৰিম ইমানখিনি ভেজাললে নগৈ পেলাই ডাইৰেক্ট কি কৰি দিম ইয়াত যিটো হু আছে তাক ডাইৰেক্ট বাই হুমলৈ কনভাৰ্ট কৰি দিলো বাই হুম লিখাৰ পাছত অবজেক্টটো লৈ আহা অবজেক্ট আনিলো বাকিখিনি কি আৰু অবজেক্টৰ পাছত কি বহাবা এমি যাৰ যি বহাই বহুৱা তাৰ পাছত ভাৰ্বটো পাষ্ট পাৰ্টিচিপল কৰি দিয়া বুজি পাইছা ক্লিয়াৰ হৈছে আৰু এটা চোৱা হু কল্ড দা পুলিচ ঠিক আছে সো এইটো আমি কি কৰিম হুটো কি কৰিব দিছিলো বাই হুম সো বাই হুম লিখিলো বাই হুম লিখাৰ পাছত অবজেক্টটো লৈ আহা দা পুলিচ তো ইয়াত কি হৈ আছে ভাৰ্বটো চোৱা পাষ্ট টেন্সত আছে সো ৱাজ বহিব হা এইটো মাইন্ড কৰিবা যদি কি হৈ থাকে ভাৰ্বটো প্ৰেজেন্ট টেন্সত থাকে এম ইজ আৰ যদি পাষ্ট টেন্সত থাকে ৱাজ ৱেৰ তো পুলিচ ৱাজ কল্ড হ'ব ঠিক আছে তেতিয়া আমি কি কৰিব পাৰিম প্ৰশ্নবোধক চিনটো লগাব পাৰিম আৰু ভইচটো কাৰেক্ট হ'ব বুজি পাইছা চবে ঠিক আছে সো যদি বুজি পাইছা এটা তোমালোকে কৰিবা যে who published the news who published the news তো কোনে পাবলিশ কৰিছিল ঠিক আছে এতিয়া চোৱা সিম্পল ইন্টাৰোগেটিভ বা ডবল ইন্টাৰোগেটিভৰ আৰু যদি when থাকে যদি when I meet you যে মই তোমাক কেতিয়া লগ পাইছিলো তো এতিয়া চোৱা আমি ইয়াত বাই when লিখিম নেকি নালাগে এইটো ডাইৰেক্ট লিখা when নেক্সট লিখা হু থাকিলেহে বাই হুম লগাবা বাকি কেইটাত বাই হুম সৰি বাই when বাই হোৱাত লগাব প্ৰয়োজন নাই তো ইয়াত আমি কি কৰিম ডাইৰেক্ট WH কুৱেশ্যনৰ ৱৰ্ডটো পাতি দিয়া when নেক্সট লিখা ইউ লগত কি হ'ব আৰ মিটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম মেট বাই মি when you are met by me ঠিক আছে সো হু থাকিলে বাই হুম হ'ব বাকি কেইটাত কি হ'ব when থাকিলে ডাইৰেক্ট ৱৰ্ডটো বহাই দিবা when ঠিক আছে suppose what causes accident what causes accident তো ইয়াত কি কৰিম আমি accident is caused by what হ'ব ঠিক আছে তো ইয়াতে চোৱা হুটো আমি কিয় বাই হুম লগাও হু মানে হৈছে কোনে ই সাবজেক্ট ই হৈছে ডুৱাৰ গতিকে ইয়াত আমি কি কৰিব লাগিব বাই লগাব লাগিব কিন্তু বাকি কিটা কি হ'ব ডুৱাৰ বেলেগ থাকিব গতিকে আমি বাই নলগাও ফ্ৰণ্টত বাই নলগাও পাছত লগালেও হ'ব ক্লিয়াৰ হৈছে সাপোজ এতিয়া ইয়াতে চোৱা ডুৱাৰটো ইউ হে গতিকে সৰি আই হে গতিকে এইটো কি হ'ব বাই মি এতিয়া তোমালোকে কৰিবা হু দিলো when লিখা when I passed the exam when I passed the exam ঠিক আছে ওকে সো এইটো পাতি লোৱা নেক্সট আমি শিকিব গৈ আছো সিম্পল ইন্টাৰোগেটিভ এইটো কৰিবা হোমৱৰ্ক থাকিল তোমালোকৰ এতিয়া যদি আমি সিম্পল ইন্টাৰোগেটিভ চাওঁ ডু ইউ know me ঠিক আছে এইটো এটা প্ৰশ্ন হ'ল ডু ইউ know me
তোমালোকক মই আগতীয়াকে এটা কৈ দিওঁ, যদি ডু থাকিলে আমি কি বহাম, আকৌ পেচিভ কৰোঁতে ডুটো নবহাও, তাৰ সলনি আমি বহাম এম বা ইজ বা আৰ। কিহৰ ওপৰত ডিপেণ্ড কৰি, এই ছাবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰি। ছাবজেক্টটো কি থাকিব, ঠিক আছে। তো অবজেক্টটো যেতিয়া আমি ছাবজেক্ট কৰিম, সেই ছাবজেক্টটোৰ ওপৰত ডিপেণ্ড কৰি এম ইজ আৰ কি বহিব সেইটো বহাম। যদি ডু থাকে ফ্ৰণ্টত, যদি কি থাকে ডিড থাকে, তেতিয়া কি বহাম ৱাজ বা ৱেৰ। যদি ডিড থাকে ইয়াত বহিব ৱাজ বা ৱেৰ। যদি ডাজ থাকিলে কি বহিবা, সদায় ইজ বহাবা। ডাজ থাকিলে সদায় আমি জানো থাৰ্ড পাৰ্চনৰ লগতে ডাজ বহিব। চ' হি বা চি থাকিব, গতিকে তাত আমি ইজে লগাম, ইজ পাৰ্মানেণ্ট। ঠিক আছে, তো এইকেইটা মাইণ্ডত ৰাখিবা, লিখি থৈ দিয়া। ঠিক আছে, তো এতিয়া আমাক কি দিয়া আছে, ডু ইউ ন' মি, তুমি মোক জানানে। তো আমি যদি ছাবজেক্ট কৰো, মিটো ছাবজেক্ট কৰিলে আই হ'ব। আইৰ লগত কি বহাম, এম বহাম। আই এম কি হ'ব, ধৰি লোৱা নোন টু ইউ। ঠিক আছে, কিন্তু এইটো প্ৰশ্নবোধক হ'ব জানো, নহয়। তো প্ৰশ্নটো মেইনটেইন কৰি থাকিবলৈ হ'লে আমি কি কৰিব লাগিব, এমটো আগলৈ লিখিব লাগিব, তেতিয়াহে কাৰেক্ট হ'ব। তো আমি কি লিখিম, এম আই নোন টু ইউ। বুজি পাইছা, যেনেকে আমি পাছৰটো কি কৰিছিলো, আগত লিখিছিলো। সাপোজ এতিয়া চোৱা, ডিড ইউ ভিজিট দ্য প্লেচ। সো ইয়াত কি কৈছিলো, যদি ডিড থাকে ৱাজ বা ৱেৰ বহাবা। দ্য প্লেচ আছে, থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ, ৱাজ বহিব। সো ৱাজটো ফাৰ্ষ্টত বহাই দিয়া, ৱাজ দ্য প্লেচ। ভিজিটৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম কি হ'ব, ভিজিটেড বাই ইউ। ক্লিয়াৰ হৈছে। যদি ডিড থাকে ৱাজ বা ৱেৰ বহাবা। তো কি আছে, কি দিয়া আছে, দা প্লেচ আছে, দা প্লেচ থাৰ্ড পাৰ্চন সিঙ্গুলাৰ হোৱাৰ কাৰণে ৱাজ বহিব। ৱাজটো আমি ফ্ৰণ্টত বহাই দিলো, যিহেতু ইন্টাৰগেটিভ হয়, গতিকে ৱাজ দা প্লেচ ভিজিটেড বাই ইউ। ক্লিয়াৰ হৈছে। এতিয়া যদি কি থাকে, কেন কুড মে মাইট থাকে, তেতিয়া কি কৰিবা, নোট ডাউন কৰি যাবা দেই, মষ্ট ইম্পৰ্টেণ্ট হয়। যদি কেন থাকে, কেন ইউ প্লে কাবাডী, হা, কেন ইউ প্লে কাবাডী, তেতিয়া কি হ'ব, কেনটো আমি ফাৰ্ষ্টত বহাম, কেন, তাৰপাছত আহিব অবজেক্ট কাবাডী, তাৰপিছত বহাবা বি প্লেড বাই ইউ। কেন কাবাডী বি প্লেড বাই ইউ। বুজি পালা, ঠিক আছে। সো কেন অক্সিলাৰী ভাৰ্বটো ফ্ৰণ্টত থাকিব, তো এইটো কেন কুড মে মাইট কেইটা কি কৰিম, আমি ফ্ৰণ্টতে বহাম, আৰু তাৰ লগত আমি বি ইউজ কৰিম। ডু ডিড ডাজৰ ক্ষেত্ৰত তোমাৰ এম ইজ আৰ ৱাজ ৱেৰ এইবোৰ আহিব। ঠিক আছে, তো এইটোৰ লগত এনেকে আহিব। নেক্সট আহিব, ধৰা কি দিয়া আছে, হেভ আছে। হেভ থাকিলে কি হ'ব, হেভ ইউ এভাৰ চিন দা তাজমহল। তুমি কেতিয়াবা তাজমহল দেখিছানে, দেখিছানে নাই, ক'ত আছে তাজমহল। ঠিক আছে, চ' ইয়াত কি হ'ব, হেজ হ'ব। এতিয়া চোৱা, ইয়াত হেভ আছে, ইয়াত হেজ আছে। হেজ কিয় হ'ব, দা তাজমহল। দা তাজমহল কি হয়, থাৰ্ড পাৰ্চন হোৱাৰ কাৰণে তাৰ লগত হেজ বহিব, হয়। চ' বাক্যটোত যদি হেভ হেজ থাকে, আমি পেচিভ কৰোঁতেও তাত হেভ হেজ লগাব লাগিব। তো ইয়াতে কি হ'ব, দা তাজমহল হেজ হ'ব, গতিকে আমি প্ৰশ্নবোধক হোৱাৰ কাৰণে হেজ দা তাজমহল লগাম। হেজ দা তাজমহল, হেজ দা তাজমহল। এতিয়া চোৱা, পেচিভ কৰিলে কি লাগিব, বিন লাগিব। হেভ হেজৰ লগত মনত আছে বিন, এভাৰ চিন, এভাৰটো ইয়াত ৰখিছে ন, এভাৰ, এভাৰ চিন বাই ইউ, এনেকে হ'ব। তো ইয়াত হেভৰ সলনি যদি হেজ থাকে বা হেড থাকে, একে ফৰ্মেশ্যন, একে নিয়মত হ'ব। ক্লিয়াৰ হৈছে, পাৰিবা এতিয়া। তোমালোকৰ কাৰণে কেইটা হোমৱৰ্ক দিওঁ, 3টামান দি দিওঁ। চ' ইয়াতে লিখিবা যে ডু ইউ open the shop। এইটো কৰিবা পেচিভ টেন্স। নেক্সট কৰিবা can you sing a song। নেক্সট কৰিবা did we go to school।
ঠিক আছে, বা অলপ সহজ দিও দিয়া, এইটো অকমান টান পাব পাৰা। Did you drive the car? ঠিক আছে, আৰু কি থাকিলে? ডু দি দিলো, হেভ হেজ দিয়া নাই। হেভ ইউ পাব্লিছড ইয়ৰ বুক? ঠিক আছে, তো এইকেইটা তোমালোকে পেছিভলৈ চেঞ্জ কৰিবা, হ'ব। এতিয়া যদি আমাৰ কি দিয়া থাকে, যে যদি পেছিভত দিয়া থাকে তেতিয়া এক্টিভ কেনেকে কৰে? যদি পেছিভত দিয়া আছে, সাপোজ দিয়া আছে ইজ দা কাৰ bought by you, তেতিয়া কি কৈছিলো? এম ইজ আৰ থাকিলে কি কৰিবা? ডু কৰিবা। ডু থাকিলে এম ইজ আৰ, মনত ৰ'ব। ৱাজ ৱেৰ থাকিলে ডিড কৰিবা, ডিড থাকিলে ৱাজ ৱেৰ, হ'ব। তো ইয়াত কি কৰিম? আমি ডু লিখিম, ডু ইউ বাই দা কাৰ। কি হৈছে? হ'ব, পাৰিবা এতিয়া? চ' তোমালোকৰ কাৰণে এতিয়া মই পেছিভৰ পৰা এক্টিভ কৰিব দুটা দিছো, কৰিবা। Was they requested by you? আৰু লিখিবা can the game be played by them? ঠিক আছে, তো এইকেইটা কি কৰিবা? তোমালোকে এক্টিভ ফৰ্মলৈ চেঞ্জ কৰিবা, হ'ব। এতিয়া আমি চাম মডেল ভইচ। তোমালোকৰ ভইচ চেঞ্জ আজি একেবাৰে কি কৰি দিওঁ? কমপ্লিট কৰাই দিওঁ। তো এতিয়া চোৱা মডেল ভইচ। অ'কে, নাম্বাৰ 1 চোৱা কি হ'ব? যে এম কে গান্ধী, এম কে গান্ধী is called as the father of the nation, the father of the nation. So মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোৱা হয়। তো এইটোত আমি কি লগাব লাগিব? যে পিপল কল এম কে গান্ধী। পিপল কল কিয় লগাম? ইয়াতে ঠিক হ'ব কি? যে ইয়াতে চোৱা, যদি আমি নৰ্মেলি ভইচ চেঞ্জ কৰিব যাওঁ, এইটো ভইচ কোনফালৰ পৰা ধৰিবা, কোনফালৰ পৰা চেঞ্জ কৰিবা। তো মডেল ভইচ বিলাক কেনেকুৱা হ'ব? যেনেকে মডেল বিলাক ওখ ওখ হয়, তেনেকে মডেল ভইচ বিলাক দীঘল দীঘল হ'ব, মনত ৰ'ব। তো সেই ভইচটো দেখিলে আমি গম পাম যে ইমান লম্বা এইটো ভইচ কি হ'ব? মডেল ভইচে হ'ব। ঠিক আছে, তো এইটো কি আছে চোৱা, আৰু তাত কি নাথাকিব? কোনে কৰিছে, কি কৰিছে, এইবোৰ নাথাকিব। এটা চেণ্টেন্স দিয়া থাকিব, কিবা এটা ঘটনা ঘটিছে। ইয়াত কি থাকিব? এম কে গান্ধী ইজ কল্ড এজ দ্য ফাদাৰ অফ দ্য নেশ্যন। মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোৱা হয়। এতিয়া কোনে কয়? আমি কওঁ বা মানুহে কয়, তো আমি ইয়াত কি লগাই দিম? পিপল। পিপল কল। এতিয়া চোৱা, এইটো পেছিভ হৈ আছে। কেনেকে গম পালো? বি ভাৰ্ব আছে আৰু ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম আছে, তো পেছিভ হৈ আছে। আমি এক্টিভ কৰিলে কি কৰিব লাগিব? পিপল কল এম কে গান্ধী ইজ দ্য ফাদাৰ অফ দ্য নেশ্যন। বাকীখিনি কি হ'ব? ফাদাৰ অফ দ্য নেশ্যন, হ'ব। পাৰিবা? তো এতিয়া আৰু এটা চোৱা, ইয়াৰ সৈতে একে দিছো, তোমালোকে কৰিব পাৰিবা। যে ৰ'জ ইজ কল্ড দ্য কুইন অফ ফ্লাৱাৰ। কুইন অফ ফ্লাৱাৰ। যে গোলাপক কি বুলি কোৱা হয়? ফুলৰ ৰাণী বুলি কোৱা হয়। এতিয়া চোৱা, গোলাপক ফুলৰ ৰাণী বুলি কোনে কয়? গোলাপে নিজে কয় নেকি? হে মই ফুলৰ ৰাণী? নহয়, কোনে কয়? আমি কওঁ বা মানুহে কয়। তো ইয়াতে চেম হৈ লিখিব পাৰা, পিপল কল ৰ'জ ইজ দ্য কুইন অফ ফ্লাৱাৰ। দুইটা কি হ'ব? একে একে হ'ব। এইটো তোমালোকে কৰিবা। ইয়াত নেক্সট চোৱা, যে মাই কাৰ হেজ বিন ষ্টলেন। মোৰ কাৰখন কি হৈ গ'ল? চুৰি হৈ গ'ল। তো এতিয়া মই কাক ধৰিম? কোনোবাইতো চুৰি কৰি নিলে, তো কি কৰিম? সামওৱান, যাক মই নাজানো। ঠিক আছে, তো ইয়াত কি লিখিম? সামওৱান হেজ। এইটো চোৱা, পেছিভ হৈ আছে, বিন লাগি আছে, পাষ্ট পাৰ্টিচিপল হৈ আছে। তো ইয়াত কি কৰিম? আমি বিন নলগাম, সামওৱান হেজ ষ্টলেন মাই কাৰ।
হ'ব তো এইটোৱে হৈছে মডেল ভইচ ঠিক আছে তো এতিয়া ধৰি লোৱা আৰু এটা মই দিছোঁ যে হি ৱাজ মেড কেপ্টেইন তাক কেপ্টেইন পতা হ'ল চ' তাক কেপ্টেইন কোনে পাতিলে আমি সেইটো ধৰিব লাগিব তাক কেপ্টেইন কোনে পাতিলে ছাবজেক্টটো বিচাৰিব লাগিব চ' আমি পাতিছোঁ চ' উই মেক হিম কেপ্টেইন হ'ব চ' ইয়াত কি লিখিম আমি উই মেক হিম কেপ্টেইন এতিয়া তোমালোকে এটা পাৰিবানে যে ৰুম ৱাজ নট built in a day ঠিক আছে যে ৰুম নগৰখন এদিনত বনোৱা হোৱা নাছিল ঠিক আছে ৰুম বিউটিফুল হয় আৰু বনাওঁতে বহুত মেহনত বহুত সময় লাগিছিল তো ইয়াতে কি হ'ব আমি যদি চল্ভ কৰিব যাওঁ ৰুম কোনে বনাইছিল আমাৰ অসমত থকা মানুহখিনি আমি কি বুলি কওঁ অসমীয়া আছামিজ পিপল ৰুমত থকাখিনি কি বুলি ক'ম ৰোমান তো ইয়াত কি কৰিব কোনে বনাব ৰোমানে বনাব দ্য ৰোমান্স দ্য ৰোমান্স did not build room in a day যে ৰোমানখিনি কি কৰা নাছিল ৰুম নগৰখন এদিনত বনোৱা নাছিল ক্লিয়াৰ হৈছে তো এনেকুৱা ধৰণৰ যোনবিলাক ভইচ থাকিব সেইবোৰে হ'ব মডেল ভইচ হ'ব পাৰিবা ঠিক আছে এতিয়া ধৰা এটা তোমালোকক কৰিব দিছো ইংলিছ ইজ স্পকেন in all over the world যে পৃথিৱীৰ চবতে কি কৰা হয় ইংলিছ কোৱা হয় ঠিক আছে তো ইয়াতো তোমালোকে পিপল ইউজ কৰিব পাৰিবা ঠিক আছে হিন্টছ মই দি দিলো পিপল ইউজ কৰিবা আৰু প্ৰেজেন্টত কৰিবা দিয়া হিন্টছ কি আৰু কৈ দিছো কি হ'ব পিপল স্পীক ইংলিছ ইন অল অভাৰ দ্য ৱৰ্ল্ড হ'ব পাৰিবা তো ইয়াৰ লগতে আমি কি কৰিছো ভইচৰ যিটো ক্লাছ সেইটো শেষ কৰিছো কাৰণ আমি কি কৰিলো গোটেই 15টা টাইপৰ ভইচ সম্পূৰ্ণকৈ এক্টিভৰ পৰা পেছিভ পেছিভৰ পৰা এক্টিভ ক্লিয়াৰকে উইথ এক্সাম্পল হোমৱৰ্কৰ সৈতে ডিছকাছ কৰিছো ঠিক আছে তো নেক্সট আমাৰ কি হ'ব গ্ৰামাৰ ক্লাছৰ ভিতৰত আমি ষ্টাৰ্ট কৰিম নেৰেশ্যন ঠিক আছে আৰু হোপ তোমালোকে ক্লিয়াৰকে বুজি পাইছা ঠিক আছে আৰু তাৰ ভিতৰতো যদি কিবা কিবি ডাউটছ থাকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবা ঠিক আছে আৰু মাজে মাজে টেক্সট বুক দিব লাগিব তোমালোকৰ সেইটো পাৰ্টটো ৰখি গৈছে ঠিক আছে তো চ' অল দ্য বেষ্ট এইকেইটা কৰিবা আৰু নেক্সট যিটো আমাৰ আহি আছে ক্লাছ তাৰ কাৰণে ৱেইট কৰা ঠিক আছে বাই বাই এণ্ড নেক্সট ক্লাছত লগ পাম নেৰেশ্যনৰ সৈতে